Dance Academy. ৰেহেনা ডান্স একাডেমীৰ 6ষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান নাজিৰাৰ শিমলুগুৰিৰ এখন অগ্ৰণী নাচৰ একাডেমীয়ে অতিক্ৰম কৰিলে গৌৰৱোজ্জ্বল 6টা বসন্ত 6ষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ নাজিৰা আৰু শিমলুগুৰিৰ কেইবাজনো সমাজকৰ্মী সাংবাদিকৰ লগতে কেইবাজনো গণ্যমান্য ব্যক্তি আয়োজিত অনুষ্ঠানটি আঁত ধৰে দীপুচৰণ গগৈয়ে অনুষ্ঠানটিত ৰেহেনা ডান্স একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতাও পতা হয় এই প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱনি কৰে বনিশ বৰগোহাঁই আৰু আকৰাম হুছেইনে প্ৰতিযোগিতাৰ শেষত বিজয়ী প্ৰতিযোগীক একোটাকৈ ফাৰ্ষ্ট ছিট আৰু মানপত্ৰ প্ৰদান কৰা হয় ডান্স একাডেমীখনৰ এই গৌৰৱোজ্জ্বল 6ষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত সফল থকা ছাত্ৰ ছাত্ৰীসকলক সুপ্ত প্ৰতিভা বিকাশ কৰি অহা ঐকান্তিক প্ৰচেষ্টাৰ বাবে ছাত্ৰ ছাত্ৰীসকল অভিভাৱক আৰু স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰে মোৰ আজি খুব ভাল লাগিছে কাৰণ কেলে আজি 6 বছৰ মই কেনেকৈ পাৰ কৰিলো মই নিজেও গম পোৱা নাই আজি অত্যন্ত নিজকে বহুত সুখী বুলি অনুভৱ কৰিছো লগতে যিহেতু আপোনালোকো আছে আৰু মোৰ ছাৰো আহিছে বৰ্তমান এতিয়া মোৰ 40 জন ওচৰা-ওচৰি আছে ইয়াতে কাৰণ যে স্পেচটো মোৰ বহুত সৰু যে সেইটো কাৰণে মানে বহুত কমে আছে এতিয়া পৰিক্ৰমাটো কেতিয়াৰ পৰা মোৰ পৰিক্ৰমাটো বহুত আগৰ পৰাই আছিলে ধৰি লওক কিন্তু ইমানখিনি কৰিব পাৰিছো আৰু বৰ্তমান এতিয়া আৰু আশা কৰো আগলৈ আৰু কিবা এটা কৰিব চেষ্টা কৰিম নতুন বৰ্তমান একো তেনেকৈ চিন্তা কৰা নাই মই বৰ্তমান মই ল'ৰা ছোৱালীখিনি বাহিৰলৈ উলিয়াই নিয়াটোহে চেষ্টা কৰিছো যাতে সিহঁতক ভালকে শিকাই লৈ আগবাঢ়িব পাৰো সিহঁতৰ জৰিয়তে আজি আমাৰ 6 বছৰ হৈছে মোৰ স্কুলৰ আজি অকল এতিয়া বৰ্তমানলৈকে ডান্স হ'ল এতিয়া মডেলিং বাকী আছে মডেলিং আমাৰ ইয়াতে প্ৰশিক্ষক দিয়া হয় যিহেতু শিৱসাগৰৰ পৰা এগৰাকী টিচাৰ আহে তেওঁ দিয়ে ক্লাছ মানে বয়স 4 বছৰৰ পৰা হয় 4 বছৰৰ পৰা মানে ডাঙৰলৈকে লোৱা হয় আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান আজি অলপ দিন আগত ডান্স দিৱানেত অডিশ্যন দি আহিলে যিহেতু সিলেক্ট নহলে তাত খুব বয়সটো কম হ'ল আৰু বাকী আপোনাৰ টেলেণ্ট অফ বলিউডত গ'ল তাত বাৰু উইনাৰ হৈ আহিলে মোৰ স্কুলৰ ছাত্ৰী আৰু বৰ্তমান তেনেকে এতিয়া আৰু চিন্তা কৰা নাই আৰু এতিয়া যদি নেক্সট কিবা অডিশ্যন আহে তো নিবলৈ চেষ্টা কৰিম আকৌ আটাইতকৈ কম 4 বছৰৰ আছে 4 বছৰ বাকী কলেজত পঢ়ালৈকে আছে আৰু ল'ৰা বাকী ছোৱালী চবতকৈ সৰুৱে আছে